চাই আছে প্ৰথম সংবাদ আৰু আজি আন্তৰ্জাতিক যোগ দিৱস বিশ্বজুৰি কৰোনা মহামাৰীৰ বাবে এবাৰ উদযাপন কৰা হৈছে ডিজিটেল যোগ দিৱস কৰোনা মহামাৰীৰ বাবে এবাৰ যোগ দিৱসত জনসমাগম আৰু ৰাজহুৱাকৈ যোগ দিৱস উদযাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু কৰিছে কেন্দ্ৰীয় চৰকাৰে সকলোকে ঘৰতে থাকি এনেদৰে ডিজিটেল মাধ্যমৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগ দিৱস উদযাপনৰ আহ্বান জনোৱা হৈছে প্ৰতি বছৰৰ দৰে এই বছৰৰ এক বিশেষ থিম লৈ অনুষ্ঠিত কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস কোভিড-19ৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ থিম ৰখা হৈছে ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ভিডিঅ' বাৰ্তা যোগে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনৰ 21 জুনত প্ৰথমবাৰলৈ ভাৰত চৰকাৰৰ প্ৰচেষ্টাত বিশ্বজুৰি উদযাপন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যোগক কেন্দ্ৰ কৰি যেটো মোদীয়ে নিজেও তেওঁ এগৰাকী দৈনন্দিন জীৱনত তেওঁ যোগ কৰি আহিছে আৰু সেয়া প্ৰায় আমি দেখিবলৈ পাওঁ তেওঁৰ কিছু কাৰ্যসূচীৰ মাধ্যমেৰে আৰু প্ৰাণায়াম তেওঁ সৰ্বোত্ত যোগ হিচাপে ইতিমধ্যে উল্লেখ কৰিছে আৰু বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি লৈ যাম আপোনালোকক আৰু আজি দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচী আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ ডিব্ৰুগড়ৰ পৰা এয়া আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তত আৰু এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ পৰা দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ডিব্ৰুগড়ত যিহেতু উপস্থিত আছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন উপস্থিত আছে এই কাৰ্যসূচীত ইতিমধ্যে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰতে থাকি এবাৰ পৰিয়ালৰ সৈতে যোগ কৰক এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলোলৈকে বিশেষ বিশেষ থিম প্ৰতিটো বছৰতে দেখিবলৈ পোৱা যায় যে বিশেষ থিম থাকে কিন্তু এইবাৰো সেই বিশেষ থিম হৈছে যোগাভ্যাস নিজৰ লগতে পৰিয়ালৰ সৈতে গঢ়ি তোলক আৰু অভ্যাসত পৰিণত কৰক আৰু প্ৰাণায়ামৰ সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰাণায়ামক নিজৰ দৈনিক অভ্যাসত পৰিণত কৰক যোগে আমাক উদ্বুদ্ধ কৰে সংগ্ৰামৰ বাবে জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বল দিয়ে যোগে লগতে মানসিক প্ৰশান্তিৰে ধৈৰ্য শক্তি বৃদ্ধি কৰাটো সহায় কৰে যোগে যোগৰ গুৰুত্ব অপৰিসীম যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আমাৰ শ্বাসতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে যোগাসনে আৰু শ্বাসতন্ত্ৰ শক্তিশালী মানি হৈছে কৰোনাক পৰাস্ত কৰা যোগে শাৰীৰিক শক্তি মানসিক প্ৰশান্তি দিয়ে সকলোৰে মনলৈ লৈ আনে আত্মনিৰ্ভৰশীল হোৱাৰ এক বাসনা অৰ্থাৎ আত্মবিশ্বাস আৰু মানুহৰ হেৰুৱাজি আত্মবিশ্বাস পুনৰ গঢ়ি তোলে এই যোগাভ্যাসে প্ৰতিটো দিনতেই আমি যদি নিজৰ অভ্যাসত পৰিণত কৰোঁ আৰু বিশেষকৈ প্ৰাণায়ামৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে বাবা ৰামদেৱৰ কেইবাটাও ভিডিঅ' অৰ্থাৎ তেওঁৰ পোনপটীয়া সম্প্ৰচাৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচীটো দেখুৱাইছে যে কেনেদৰে যোগাভ্যাসে আমাৰ মন নলৈ শান্তি ঘূৰাই আনিব পাৰে অৰ্থাৎ যিসমূহ আমাৰ ৰোগ থাকে ৰোগ নিৰাময় কৰিব পাৰে বহুজনে ইতিমধ্যে তেওঁলোকৰ অভিমত ব্যক্ত কৰিছে যে কেনেদৰে যোগাভ্যাসৰ জৰিয়তে তেওঁলোকে নিজৰ শৰীৰ সুস্থ সবল কৰি ৰাখিব পাৰিছে বহু দুৰাৰোগ্য ৰোগো ইতিমধ্যে নোহোৱা হৈছে বহু লোকৰ শৰীৰৰ পৰা ডিব্ৰুগড়লৈ লৈ গৈছো পোনপটীয়া সম্প্ৰচাৰ য'ত উপস্থিত আছে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি যোগ দিৱসৰ কাৰ্যসূচী তেওঁ পালন কৰিছে ডিব্ৰুগড়ত হয় অস্মিতা ষষ্ঠতম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ বাসগৃহৰ চৌহদতে আয়োজন কৰিছে আৰু মুখ্যমন্ত্ৰীৰ লগত তেওঁক সংগ দিছে বিধায়ক
ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু এইদৰে মই দেখাইছোঁ যে পুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে যুৱকক কৰিবলৈ এইদৰে আগবাঢ়িছে নিজৰ লক্ষীনগৰস্থিত যি বাসগৃহৰ চৌহদতে এইদৰে অস্থায়ী এক মঞ্চ বনোৱা হৈছে আৰু ইয়াতে তেখেতে আজিৰ দিনটো পালন কৰিবলৈ আগবাঢ়িছে তেখেতে যোগবাস কৰিবলৈ আগবাঢ়িছে সেই দৃশ্য আমি দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰত্যেক বছৰে যিহেতু যোগ দিৱস 6ষ্ঠ সংখ্যক আৰু মই ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক কেমেৰা পাৰ্চন নিৰ্দেশে দেখুৱাই আছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে তেখেতৰ নিজৰ দুগৰাকী সতীৰ্থ বিধায়কৰ সৈতে তেওঁ এই যোগাভ্যাস কৰিবলৈ আগবাঢ়িছে আমি পোনপটীয়াকৈ দৰ্শকসকলক সেই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ নিশ্চয় আৰু আমি দেখুৱাইছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ ডিব্ৰুগড়ৰ পৰা 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি ডিব্ৰুগড়ত এয়া আয়োজন কৰা হৈছে যোগ দিৱসৰ য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে উপস্থিত আছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন যোগৰ যি গুৰুত্বপূৰ্ণ ভূমিকা বা আমাৰ জীৱনত যোগৰ যি গুৰুত্ব সেয়া সকলোৱে মৰ্মে উপলব্ধি কৰে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড় লক্ষীনগৰত এয়া এনেদৰে আয়োজন কৰা হৈছে যোগ দিৱসৰ আৰু ঘৰতে থাকি যোগ আৰু পৰিয়ালৰ সৈতে এবাৰ যোগ কৰক এনেধৰণৰ আহ্বান জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এয়া দেখুৱাইছোঁ ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এয়া যোগ দিৱসৰ যি কাৰ্যসূচী তাৰ পোনপটীয়া সম্প্ৰচাৰ তেওঁ নিজৰ আসনসমূহ কৰি যোৱা পৰিলক্ষিত হৈছে প্ৰাৰম্ভিক সময়ত যিহেতু ৱাৰ্ম আপ যিবিলাক প্ৰাৰম্ভিক যি যোগাভ্যাস সেইখিনি কৰা পৰিলক্ষিত হৈছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক আৰু এইদৰে এতিয়া যোগগুৰুজনে যিধৰণে প্ৰশিক্ষণ দি গৈছে যিধৰণে শিকাই গৈছে ঠিক সেইধৰণেই যোগাভ্যাস কৰি গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ লগত ইতিমধ্যে মই জনাইছোঁ যে তেখেতক সংগ দিছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যোৱা 6টা বছৰ ধৰি এই দিৱস পালন কৰি আহিছে চৰকাৰীভাৱে বিভিন্ন ঠাইত আৰু আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা হেল্ল' নিজকৈ থমাছৰ সহযোগত আমি দেখুৱাইছোঁ যে যোগাভ্যাসৰ জৰিয়তে কেনেদৰে আচলতে আমি নিজৰ মনৰ শান্তি প্ৰশান্তি লগতে আত্মবিশ্বাস গঢ়ি তুলিব পাৰোঁ সেয়া আমি সকলোৱে জানো আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে প্ৰধানমন্ত্ৰীৰ যি আহ্বান তালৈ সঁহাৰি জনাইছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে দেশৰ বিভিন্ন প্ৰান্তত আজি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে যোগ দিৱসৰ এই কাৰ্যসূচী যিহেতু যোগাভ্যাসৰ জৰিয়তে আমাৰ যি আমি মানসিক শান্তি ঘূৰাই আনিব পাৰোঁ লগতে শ্বাস প্ৰশ্বাসৰ যি অসুবিধা বিভিন্নজনে প্ৰতিদিনে যদি ভুগি আহিছে বা বিভিন্ন ৰোগত তেওঁলোক আক্ৰান্ত হৈ আহিছে সেইসকলৰ বাবেও এয়া ভাল খবৰ যে যোগাভ্যাসৰ জৰিয়তে আমি সকলো এইসমূহ যি ৰোগৰ নিৰাময় কৰিব পাৰোঁ শৰীৰৰ উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰিব পাৰোঁ সমতা স্থাপন কৰিব পাৰোঁ লগতে যি বিষৰ পিঠিৰ বিষ হওক লাগিলে কঁকালৰ বিষ হওক সেইসমূহ বিষৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ লগতে ষ্ট্ৰেছ প্ৰতিটো দিনতে আমাৰ দৈনন্দিন জীৱনত বা যান্ত্ৰিকতা যুগত বিভিন্ন ধৰণৰ ষ্ট্ৰেছ থাকে মানুহৰ মনত অৰ্থাৎ মানসিকভাৱে আমি কিছু অশান্তি হওঁ বিভিন্ন কাৰ্যৰ যোগেদি গতিকে সেই মানসিক অশান্তি আমি দূৰ কৰিব পাৰোঁ
এক সুস্থ শৰীৰ গঢ়ি তুলিব পাৰোঁ, নিৰোগী শৰীৰ গঢ়িব পাৰোঁ। লগতে প্ৰাণায়াম যি কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়েও, প্ৰাণায়ামৰ জৰিয়তে আমি অনুলোম বিলোম লগতে বহুকেইটি আসন আছে, সেই আসনৰ জৰিয়তে ঘৰতেই আমি নিজেই যোগাভ্যাস কৰি এইসমূহ আশা যি থাকে মানুহৰ মনত সেই অৱসাদ দূৰ কৰি এক সুস্থ মনৰ অধিকাৰী হ'ব পাৰোঁ। আমি দেখুৱাইছোঁ ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ এই কাৰ্যসূচীত। লক্ষীনগৰত আয়োজন কৰা হৈছে, ডিব্ৰুগড় লক্ষীনগৰত আয়োজন কৰা হৈছে এই যোগ দিৱসৰ কাৰ্যসূচী। পৰামৰ্শত আমি দেখুৱাইছোঁ ধুবুৰীটো কেনেদৰে আয়োজন কৰা হৈছে আৰু সকলোৱে আজিৰ দিনটোত যি দূৰত্ব আছে, সামাজিক দূৰত্ব সেয়া বৰ্তাই ৰাখিছে প্ৰত্যেকগৰাকীয়ে। অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে, যিহেতু বেছি লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, বেছি লোক তাত জড়িত হ'ব নোৱাৰিব। তাৰ বাবেই আজি পূৰ্বৰ তুলনাত আজি কিছু পৰিমাণে জনতাৰ যি আগমন সেয়া হ্ৰাস পাইছে, অৰ্থাৎ সকলোৱে ঘৰতে থাকি ডিজিটেল মাধ্যমৰ জৰিয়তে আজি যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কোভিড-19 সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এইবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ থিম ৰখা হৈছে ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ। আৰু ইতিমধ্যে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপটীয়া সম্প্ৰচাৰ তেওঁৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে সকলোৱে ঘৰতে থাকি ডিজিটেল মাধ্যমৰ জৰিয়তে আজি পৰিয়ালৰ সৈতে যোগ দিৱস পালন কৰক। প্ৰাণায়ামক নিজৰ দৈনিক অভ্যাসত পৰিণত কৰক। যোগে উদ্বুদ্ধ কৰে সংগ্ৰামৰ বাবে। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বল দিয়ে যোগে। মানসিক প্ৰশান্তিৰে ধৈৰ্য শক্তি বৃদ্ধি কৰে যোগাসনে। কোভিড-19 ৰোধত যোগৰ গুৰুত্ব অপৰিসীম। যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শ্বাসতন্ত্ৰ শক্তিশালী কৰে যোগাসনে। শ্বাসতন্ত্ৰ শক্তিশালী মানে কৰোনাক পৰাস্ত। যোগে শাৰীৰিক শক্তি, মানসিক প্ৰশান্তি আনে, লগতে আত্মবিশ্বাস গঢ়ি তোলে। প্ৰতিগৰাকী লোকৰ যি আত্মবিশ্বাস সেয়া আচলতে নিৰোগী শৰীৰ যদি থাকে, আত্মবিশ্বাস সকলোৰে মনত থাকে। গতিকে আত্মবিশ্বাস যদি হওঁ আমি বা আত্মনিৰ্ভৰশীল যদি হওঁ, তেতিয়াহ'লে প্ৰতিটো কামতে আমাৰ সফলতা অহাটো বাঞ্ছনীয়। আৰু লগতে বাবা ৰামদেৱে এটা কথা উল্লেখ কৰিছে যে আত্মবিশ্বাস যদি আমাৰ মনত গঢ়ি তুলিব পাৰোঁ, এখন আত্মনিৰ্ভৰশীল ভাৰত আমি গঢ়ি তুলিব পাৰিম, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত প্ৰতিগৰাকী ভাৰতীয়ৰ মনলৈ আনিছে এই বিশেষ চিন্তাধাৰা যে আত্মনিৰ্ভৰ আমি কেনেদৰে হ'ব পাৰোঁ। আৰু বহিৰাজ্যত বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে যে সকলো লোক নিজৰ গৃহ ৰাজ্য বা গৃহ চহৰলৈ উভতি আহিছে, যাতে নিজৰ মাটিডৰা নিজৰ গাঁওখনত বা নিজৰ ঠাই টুকুৰাতে কিবা এটা কৰিব পাৰে, অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, যাতে আমি আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজেই কিবা এটা কৰিব পাৰোঁ। গতিকে সেইসমূহ আত্মনিৰ্ভৰশীল আহি পৰিব যদি আমি নিৰোগী শৰীৰৰ অধিকাৰী হওঁ বা আমাৰ কোনো ধৰণৰ মানসিক অৱসাদ বা যিসমূহ দুশ্চিন্তা মনলৈ আহি থাকে প্ৰতিটো দিনতে, সেই দুশ্চিন্তাসমূহ যাতে নাইকিয়া হয়, তাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে জৰুৰী যে দৈনন্দিন জীৱনত আমি অভ্যাসত পৰিণত কৰোঁ, যাতে যোগাসন, লগতে যোগাসনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শ্বাসতন্ত্ৰ শক্তিশালী কৰে, জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বল দিয়ে। মানসিক বল আমি পাওঁ, মানসিক শান্তি আমি পাওঁ। যিকোনো জটিল পৰিস্থিতিতেই হওক লাগিলে মানসিক যি শক্তি হ'ব লাগে বা শান্তি হ'ব লাগে, সেই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সেই মানসিক শক্তি আমি লাভ কৰোঁ। লগতে ধৈৰ্য শক্তি বৰ্তমান দেখিবলৈ পোৱা যায় যে ধৈৰ্য শক্তি বহুতৰে নোহোৱা হৈ পৰে বা কিছু সৰু সৰু কথাতে আমাৰ খং উঠে বা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বা যি দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত ৰাজ্যখনত বহুকেইটা ঘটনা সংঘটিত হৈ গৈছে।
বিভিন্নজনে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে গতিকে এনেধৰণৰ মানসিক যি শক্তি লগতে ধৈৰ্য শক্তি আমাৰ বৃদ্ধি কৰে যোগাসনে আমি দেখুৱাই আছোঁ ইয়াত ডিব্ৰুগড়ৰ পৰা পোনপটীয়াকৈ টমাছৰ সহযোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ডিব্ৰুগড় আৰু লাহোৱালৰ দুই বিধায়কৰ সৈতে তেওঁ এনেদৰে কৰিছে আজি যোগাভ্যাস ডিব্ৰুগড়ৰ দৃশ্য আমি দেখুৱাই থাকিম সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ দৃশ্য আমি দেখুৱাম যে যোগ দিৱসৰ কি কাৰ্যসূচী আছে আজি মহানগৰীত আমাৰ সৈতে সাংবাদিক গুঞ্জন কলিতা আছে আমাৰ সৈতে গুঞ্জন আপোনাৰ কাষলৈ আহিছোঁ আৰু আন্তৰ্জাতিক যোগ দিৱস ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হৈছে যদিও বা কিছু নিষেধাজ্ঞাৰ মাজেৰে আজি পালন কৰা হৈছে গাইডলাইনছৰ মাজেৰে গতিকে গুৱাহাটী মহানগৰীত ক'ত আপুনি উপস্থিত আছে আজি যোগ দিৱসৰ তাত কি আয়োজন চলিছে ৰশ্মিতা মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ উদাল বাক্ৰাত আৰু উদাল বাক্ৰাস্থিত সাবিত্ৰী ভৰালী হাইস্কুলৰ প্ৰেক্ষাগৃহত পতঞ্জলি যোগ সমিতি অসমে তেওঁলোকে যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰে তেওঁলোকে এই কাৰ্যসূচী পালন কৰে কিন্তু এইবাৰ যিহেতু সামাজিক দূৰত্বৰ কথা আছে সামাজিক ব্যৱধানৰ কথা আছে সেই ব্যৱধান বৰ্তাই ইয়াত তেওঁলোকে মাত্ৰ কেইগৰাকীমানহে ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তেওঁলোকে পালন কৰিছে আৰু তেওঁলোকৰ এটাই মন্তব্য যে সুস্থ শৰীৰ সুস্থ মন এটাৰ বাবে যোগ মানুহৰ বাবে যথেষ্ট প্ৰয়োজনীয় আৰু তাৰ বাবে তেওঁলোকে এনেধৰণে আসন ইয়াত কৰি আছে যোগাসন কৰি থকা ইয়াত দেখিবলৈ পোৱা গৈছে মই পোনে পোনে তেওঁলোকৰ আসনৰ মাজলৈকে লৈ যাব বিচাৰিছোঁ তেওঁলোকে কি আসন কৰি আছে আৰু কোনটো আসনৰ কেনেধৰণৰ লাভ হয় সেয়া তেওঁলোকে নিজে ব্যাখ্যা কৰি আছে গতিকে পোনে পোনে মই আসনসমূহ আপোনালোকক দেখুৱাইছোঁ আৰু কোনটো আসনৰ কেনেধৰণে লাভ ইয়াৰ পৰা আমি ক'বলৈ যত্ন কৰিম এইটো বাটাৰফ্লাই কৰি আছে বাটাৰফ্লাই মহিলাসকলৰ কাৰণে বিশেষভাৱে খুব আৱশ্যকীয় আসন এই বাটাৰফ্লাই কৰিলে মেনষ্ট্ৰুৱেল প্ৰব্লেম সেইটো সুবিধা তাৰ কাৰণে সুবিধাজনক এইটো আসন তাৰপিছত এইটো আসন কৰিলে আমাৰ যে প্ৰষ্টেটৰ প্ৰব্লেম পেচাবৰ সমস্যা সেই পেচাবৰ সমস্যাটো ভাল হয় তাৰপিছত আঁঠুৰ বিষৰ কাৰণে ভাল আমাৰ প্ৰত্যেকটো আসন যোগাৰ প্ৰট'কলত যিটো দিছে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে সেই দৰকাৰী আসন আমি যিটো বৃক্ষাসন অলপ আগতে কৰিলোঁ সেই বৃক্ষাসনটো সৰু ল'ৰা ছোৱালীৰ কাৰণে মেণ্টেল ষ্ট্ৰেংথ আৰু মানসিক টানাৰ কাৰণে মানসিক যিটো প্ৰভাৱ পৰে এতিয়া লকডাউনত ল'ৰা ছোৱালীবিলাক ঘৰত আছে তেওঁলোক মেণ্টেল ষ্ট্ৰেছত আছে তেওঁলোকৰ কাৰণে বৃক্ষাসন আৰু প্ৰত্যেকটো আসনেই তেওঁলোকৰ কাৰণে খুব দৰকাৰী আসন আৰু সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ লোকলৈকে প্ৰত্যেকটো আসনে আয়ুষ মিনিষ্ট্ৰীয়ে যোগগুৰুসকলক লৈ পেলাই আলোচনা কৰি এনেকৈ বনাইছে যে প্ৰত্যেকজন মানুহে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে ঘৰত থাকি পেলাই পৰিয়ালৰ লগত যোগ কৰিব ইয়াৰ দ্বাৰা সকলোৰে মানসিক আৰু শাৰীৰিক বিকাশ সাধন হ'ব আমি ইয়াৰ পৰৱৰ্তী আসনলৈ যাম প্ৰত্যেকটো আসনে আমাৰ দৰকাৰী ইয়াৰ পিছত আমি ইয়াতে আঁঠুটোৰ ওপৰত আমি থিয় হৈ যাম আঁঠুটোৰ ওপৰত বজ্ৰাসনত বহিম আমি বজ্ৰাসনত বহিম এতিয়া বজ্ৰাসনত বহা এই আসনটো যেতিয়া মানুহৰ হজম শক্তি বাঢ়ি যায় যাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম যাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম যাৰ পাইলছৰ প্ৰব্লেম তেওঁলোকৰ কাৰণে এইটো বহুত দৰকাৰী এইটো বজ্ৰাসন আৰু এনেকৈ থাকি তেওঁলোক উঠি যাব এতিয়া আঁঠুৰ ওপৰত উঠি যাব হাত দুখন কঁকালত থ'ব বেক চাইডে তাৰপিছত পিছফালে হাউলি যাব এইবোৰ যৌন সমস্যা পুৰুষ হওক মহিলা হওক ছেক্সুৱেল ডিছঅৰ্ডাৰ সেইবিলাকৰ কাৰণে সেইটো খুব ভাল কিছুমানৰ সন্তান জন্মৰ অসুবিধা হয় তেওঁলোকৰ কাৰণে এইটো আসন খুব দৰকাৰী পেচাবৰ সমস্যা আনকি কঁকালৰ বিষ ৰাজহাড়ৰ বিষ স্পণ্ডেলাইটিছ তাৰ কাৰণেও এইটো সুবিধা এইবাৰ নেক্সট দুইখন হাত পিছফালৰ ভৰিটোত লগাবলৈ আমি চেষ্টা কৰিম ইয়াৰ দ্বাৰা আমাৰ চকুৰ কাৰণে এইটো খুব দৰকাৰী পিঠি আৰু ডিঙিৰ বিষতো ভাল হয় আৰু মোটাপাৰ কাৰণেও এইটো খুব দৰকাৰী আসন আমি ইয়াৰ পিছত এটা আসন কৰিম
শশকাসন আমি হাত দুখন আগলৈ নি পেলাই উশাহটো এৰি আগফালে নি মূৰটো তলত লগাই দিয়ে এইটো ডায়েবেটিছৰ কাৰণে এইটোত সাৱধানতা আছে হাই প্ৰেছাৰ আৰু হাৰ্টৰ প্ৰব্লেম থকা মানুহে এইটো কৰিব নালাগে এবাৰ আমি মুণ্ডুকাসন কৰিম মুণ্ডুকাসন উত্তান মুণ্ডুকাসন উত্তান মুণ্ডুকাসন উত্তান মুণ্ডুকাসন ওপৰলৈ চাব এইটোৰ দ্বাৰা আমাৰ ডায়েবেটিছৰ কাৰণে খুব দৰকাৰী এইটো ইয়াৰ পিছত আমি মকৰাসন কৰিম তলত শুই যাম আমি তল মূৰ কৰি পেলাই দুইটা হাতৰ ওপৰত আমি মূৰটো দি শুই যাম আমি ভৰি দুটা ৰিলেক্স কৰি দিম ভৰি দুটা ফাঁক কৰি ৰাখি ৰিলেক্স কৰি দিম এনেকৈ কৰিলে আমাৰ শৰীৰৰ যিটো আমাৰ পৰিশ্ৰম হ'ল পৰিশ্ৰমৰ ওপৰত আমাৰ মন শান্ত হৈ যায় হাড়ৰ সমস্যা দূৰ কৰে আৰু তলৰ ভৰিৰ তলফালৰ যিটো সমস্যা থাকে আমাৰ তাৰ কাৰণে এইটো খুব দৰকাৰ আৰু মেণ্টেল ডিছঅৰ্ডাৰ তাৰ পৰা আমি উদ্ধাৰ পাওঁ এইবাৰ আমি কৰিম ভুজংগাসন এইটো আমাৰ একেই মানসিক চাপৰ কাৰণে সহায় হয় পেটৰ চৰ্বি কোষ্ঠকাঠিন্য কনষ্টিপেশ্যন কঁকালৰ বিষ নেক্সট আমি কৰিম শলভাসন হাত দুটা ভৰিৰ তলত থাকিব উৰুৰ তলত গুজনে দেখুৱাই আছে গুৱাহাটীৰ সাবিত্ৰী ভৰালী স্কুলৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আৰু কিছু দূৰত্ব বৰ্তাই ৰাখি তেওঁলোকে আজি এনেদৰে যোগ দিৱসৰ কাৰ্যসূচী পালন কৰিছে আৰু প্ৰতিটো আসনৰ কেনেধৰণৰ গুৰুত্ব সেয়া অতি সুন্দৰভাৱে বিশ্লেষণ কৰি কৈছে তাত উপস্থিত থকা যোগগুৰুসকলে আৰু ইতিমধ্যে আনফালে আমি দেখুৱাই আছোঁ ডিব্ৰুগড়ৰ পৰাও পোনপটীয়া সম্প্ৰচাৰ এই দুটা অনুষ্ঠানৰে পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম গুঞ্জন আৰু টমাছ আমাৰ সৈতে থাকিব পোনপটীয়া সম্প্ৰচাৰ কিন্তু তাৰ বাবে আমি এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ